নমস্কাৰ, আজি এটা বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ আপোনালোকৰ আশীৰ্বাদত। মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ বন্ধু উজ্জ্বল বৰাৰ নিমন্ত্ৰণ ক্ৰমে চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এখনি বিনামূলীয়া কৰ্মশালা আয়োজন কৰা হৈছে। বিনামূলীয়া কৰ্মশালা বহুতে ইতিমধ্যে গম পাইছে। গতিকে আহক আজি এই বিশেষ ক্লাছটোত কেনেকৈ ধেমালি কৰিলোঁ আমি আপোনালোকক দেখুৱাম। গতিকে ব'লক ননৈ কুমাৰগাঁও চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ সেই বিশেষ কৰ্মশালাটোলৈ। ধন্যবাদ। এটি পৰিৱেশটো চাই লওক এতিয়া ইয়াতে। এখন সাংস্কৃতিক কৰ্মশালাই সমাজক সুস্থ কৰি তোলে। যেনেকৈ এটা জাতিৰ অস্তিত্ব জাতিটোৰ সাহিত্য, সংস্কৃতি আৰু শিল্পকৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, তেনেকৈয়ে আমাৰ ঘৰখনৰ, আমাৰ সমাজখনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে উঠি অহা প্ৰজন্মৰ সাংস্কৃতিক চিন্তাৰ ওপৰত। এই কণ কণ শিশুসকলক এটি গধুৰ দায়িত্ব দিলে, নাটক শিকাৰ, তাকো বিনামূলীয়াকৈ। নগাঁৱৰ ননৈ চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ এটি অপূৰ্ব পদক্ষেপ। হয়নে? যে পদক্ষেপ তোমাক চুৰ ধৰিলে, তুমি চুৰ হোৱাৰ লগে লগে কালিটোতো নহ'ব, হ'ব জানো? প্ৰথমতে কি হয়, তেনেকুৱা দুখ লাগিলে আমাৰ এইখিনিতে খুন্দা মাৰি ধৰে নধৰে? ধৰেনে? ধৰে নধৰে? আমাৰ পটককৈ যে দুখ লগা কথা এটা কৈ দিলে, সৰু ল'ৰা ছোৱালী হ'লেতো কান্দি দিব, ডাঙৰ দিলে কি কৰিব? তোমালোকে দুখৰ এক্সপ্ৰেছন আনিবৰ কাৰণে প্ৰথমতে তোমালোকে উশাহটো চেপিবা। উশাহটো ল'লা নহয়। এয়া তেওঁলোকৰ দ্বিতীয় বৰ্ষৰ প্ৰচেষ্টা। চম্পাৱতীপৰীয়া হ'ব, লুইতপৰীয়া, কলমপৰীয়া। বৰলুইত নাট্য দলক আমি তেওঁলোকৰ নাট মঞ্চস্থ কৰিবলৈ অনুৰোধ জনাইছোঁ। বৰলুইত নাট্য দল। সাংস্কৃতিক কৰ্মী, অভিনেতা, নৃত্য পৰিচালক, লগতে নাট পৰিচালক, অভিনয় প্ৰশিক্ষক আদি বিভিন্ন প্ৰতিথযশা শিল্পী সাহিত্যিকক মাতি আনি এই কণ কণ শিশুসকলক, বিশেষকৈ উঠি অহা প্ৰজন্মক তেওঁলোকে এই কৰ্মশালাটো প্ৰদান কৰি আহিছে। আৰু এই কৰ্মশালাত মই নিজকে এদিনৰ বাবে হ'লেও এজন প্ৰশিক্ষক হিচাপে পাই বহুত গৌৰৱবোধ কৰিছোঁ, বহুত ভাগ্যৱান বুলি ভাবিছোঁ যে এই কণমানি শিশুসকলক নাটক বা অভিনয় শিকোৱাৰ অকণমান সুযোগ এই চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠীটোৱে মোক দিলে। ছটা গ্ৰুপত ভাগ কৰি দিয়া হৈছিলে সমূহ ছাত্ৰ ছাত্ৰীক, আৰু তেওঁলোকক প্ৰত্যেককে এটা এটা থিম শিকাই একোখনকৈ নাটক প্ৰস্তুত কৰিবলৈ কৈছিলোঁ। তেওঁলোকে নিজেই সংলাপ ৰচনা কৰি আৰু যিকণ পাৰিছিলোঁ সেইকণ সময়ৰ ভিতৰতে তেওঁলোকক যিখিনি শিকাইছিলোঁ সেই শিকোৱাৰ ভিত্তিত তেওঁলোকে নিজকে প্ৰস্তুত কৰিছিলে, সাজু কৰিছিলে সৰুকৈ এখন নাটক মঞ্চস্থ কৰিবলৈ। Ya,
বন্ধু বুলি ভাবিছিলো কিমান ভাল বুলি ভাবিছিলো সিহঁতক বিশ্বাস কৰি পেলাই আমি সিহঁতৰ লগত আহিলো আৰু সিহঁতে আমাকে চুৰ খজালে হ'ব দে ভুল হৈ যায় দে আমাক মাফ কৰি দিবি বেয়া নাপাবি দে দুখীয়া হ'ব পাৰোঁ এমুঠি নোখোৱাকে থাকিব পাৰোঁ কিন্তু আমাৰ চৰিত্ৰ তেনেকুৱা নহয় যে কাৰোবাৰ মোবাইল চুৰ কৰি তহঁতক সঁচা বন্ধু বুলি ভাবিছিলো বন্ধুক নামাৰিবা কেতিয়াও বন্ধু যদিহে তোমাৰ বন্ধুত্ব সঁচা হয় ইজনে সিজনে ৰাখিবা বিশ্বাসত বিপদতে নপৰিবা কেতিয়াবা আৰু আমাৰ বন্ধুত্ব আমাকে দিছো সদায় হ'ব দে নাকামোৰ ঘপককে মানুহক এনেকে চুৰ হ'ব লাগে আক্ৰমণ নকৰে কৰ্মশালা হৈছে কথাটো গম পাইছনে নাই পাইছো এইবোৰ কোনো প্ৰয়োজন নাই দেই আমাৰ ল'ৰা ছোৱালীক হয় আমাৰ কথাটো নালাগে শিকিব হয় এই গৰমৰ পঢ়া-শুনা বন্ধ থাকিব আৰু ৰাতি হ'লে টোপনি ধৰি যায় নালাগে কি হৈছে এই ৰঙা পিন্ধাজন হৈছে মেইন মানুহ একমাত্ৰ মানে অসমৰ আটাইতকৈ ঘাগু মানুহজন যদি আছে এইজনেই গম পাইছেনে এই বিশিষ্ট অসমৰ মানে অভিনেত্ৰীসকলক মাতি পেলাই কৰ্মশালা কৰাইছে এটকা এটাও ল'ৰা ছোৱালীৰ পৰা তোলা নাই গম পাইছেনে এই চম্পাৱতী বৰীয়া সাংস্কৃতিক গোষ্ঠীৰ এটা মানে অভূতপূৰ্ব প্ৰশংসনীয় পদক্ষেপ যাৰ অংশ হিচাপে এই ছাৰে মোক মাতি পঠালে নহয় ৰ'বা তুমি তাৰ কথা ক'লে নহ'ব এইকেইজনক নহয় প্ৰথম ই মাতিছে অঁ নহয় ই মাতিছে এওঁলোক মই সেইকাৰণে গোষ্ঠীটোৰ নাম আছে দেই এওঁলোকক দেখুৱাব লাগিব ওতঃপ্ৰোতভাৱে গোটেই গ্ৰুপটোৱে জ্বলি আছে ন এয়া আমাৰ অসমৰ প্ৰভাস বাহুবলী ৰূপে খ্যাত অসমৰ প্ৰভাস অঁ দেই এই সোমেশ্বৰ এই সোমেশ্বৰ এয়া আমাৰ হেৰি কাটাপা অঁ আকৌ এয়া আমি গাঁৱত হেঁপা বুলি মাতোঁ অঁ এয়া হেঁপা বুলি মাতোঁ আমাৰ হেঁপা নহয় আমাৰ হেঁপা এই গোটেই গোষ্ঠীটো দেখুৱাবলৈ বহুত বাকী আছে বাৰু ভিডিঅ' মোৰ একে বাল্য বন্ধু গগন কেমেৰাটোলৈ চা ইয়াত চাম ন অঁ এয়া এই চম্পাৱতী পৰিয়া সাংস্কৃতিক গোষ্ঠীয়ে মানে কি হ'ল কৰ্মশালা আয়োজন কৰিছে আমি নাটকৰ মানুহ আমি আগৰ পৰা একেলগে কাম কৰি আছোঁ আৰু এইপিনে চাম ন অঁ এজন ধুনীয়া অভিনেতা আৰু তাকে কৰি আছোঁ আমাৰ ইয়ালৈ আহিলে ভাল লাগিছে চিত্ৰশিল্পী ধুনীয়াকৈ মঞ্চ সজ্জা বনাই মানে মাল্টি টেলেণ্টেড আৰু বহুতখিনি কষ্ট কৰিবলৈ শিকাইছে সি যুঁজিবলৈ শিকাইছে মোক বন্ধু মানে এইটো নহয় যে বিপদত পইচা কেইটামান দি সহায় কৰা বন্ধু মানে সেইজনহে বন্ধু যিজনে তোমাক বিপদত সমস্যাটোৰ লগত যুঁজিবলৈ শিকায় দেই গতিকে বন্ধুত্ব সদায় বন্ধুজন সদায় শুদ্ধ বাচিবা যাতে জীৱনত উন্নতি কৰিব পাৰা ধন্যবাদ
এটি মেমেণ্টৰে সম্বৰ্ধনা জনাব আমাৰ ৰিতু শইকীয়াই। এটি গছ পুলি প্ৰদান কৰিব আমাৰ উদিত শইকীয়াই। সময়ৰ লগত খোজ মিলাই চলিবলৈ আমি আমাৰ শিশুসকলক পঢ়া শুনাৰ লগতে সাহিত্য কলা সংস্কৃতিৰ দিশতো সমানে আগুৱাই নিবলৈ দায়বদ্ধ হোৱা উচিত, যিহেতুকে এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে উঠি অহা প্ৰজন্মৰ সাংস্কৃতিক চিন্তাৰ ওপৰত। এইখিনিতে আমি চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠীক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। জয় আই অসম।